খবৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমত বন্ধ হ'ব গোমাংস অসমত নিষিদ্ধ হ'ব গোমাংস অসমৰ ৰাজহুৱা স্থানত ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ৰাজহুৱা স্থানত এতিয়াৰ পৰা পৰিবেশন কৰিব নোৱাৰিব গোমাংস ভক্ষণ কৰিব নোৱাৰিব গোমাংস আজি যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল সেই কেবিনেট বৈঠকত দিল্লীৰ পৰাই ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছতে দিল্লীত সংবাদমেল সম্বোধন কৰি এই ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে অসমত এতিয়া নিষিদ্ধ হ'ব গোমাংস অসমৰ কোনো হোটেল ৰেষ্টুৰাণ্ট গোমাংস বিক্ৰী অথবা পৰিবেশন কৰিব নোৱাৰিব গ্ৰাহকৰ বাবে ধৰ্মীয় সভা সামাজিক সভাতো গোমাংস ভক্ষণ কৰিব নোৱাৰিব এতিয়াৰে পৰা একেদৰে ৰাজহুৱা স্থানত গোমাংস ভক্ষণ নিষিদ্ধ কৰা হৈছে আৰু কোনো হোটেল ৰেষ্টুৰাণ্ট গোমাংস পৰিবেশন কৰিব নোৱাৰিব আইন সংশোধন কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আজি ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্ত বিশেষকৈ বিগত কেইদিনমানৰ পৰা গোমাংসক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছিল আৰু তাৰ মাজতে ৰাজ্যৰ কেবিনেটে গ্ৰহণ কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সামগ্ৰী নিৰ্বাচনত পৰাজয়ৰ পিছতে ৰকিবুল হুছেইন খৰব হৈছিল গোমাংসৰ ৰাজনীতিক লৈ বিজেপিয়ে গোমাংসৰ ভোজ দি সামগ্ৰী জয় কৰা বুলি এক প্ৰকাৰ খৰব হৈছিল মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছিল আৰু তাৰ পিছৰে পৰা বাকবিতণ্ডা আৰম্ভ হৈছিল ৰকিবুল হুছেইনে যদি লিখিতভাৱে কয় তেতিয়াহলে গোমাংস একেবাৰে নিষিদ্ধ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছিল আৰু এনে ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ মাজতে আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত এক কঠোৰ সিদ্ধান্ত যে ৰাজ্যত ৰাজহুৱাভাৱে নিষিদ্ধ হ'ব গোমাংস ভক্ষণ বিক্ৰী আৰু পৰিবেশন এইখিনিতে ক'ব লাগিব যে 2021 চনত গো সুৰক্ষা আইন ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিছিল আৰু সেই আইনৰ অধীনত আংশিকভাৱে নিষিদ্ধ কৰা হৈছিল গোমাংস আৰু হিন্দু অধ্যুষিত অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংসৰ বিক্ৰী বন্ধ কৰা হৈছিল তেনেদৰে ধৰ্মীয় যি হিন্দু আন ধৰ্মীয় অনুষ্ঠান আছে এই ধৰ্মীয় অনুষ্ঠানৰ আশে-পাশে গোমাংসৰ বৃদ্ধি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংসৰ বৃদ্ধি বন্ধ কৰা হৈছিল আৰু আন্তঃজিলা গৰু সৰবৰাহতো এই আইনৰ জৰিয়তে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু সেই আইন ইতিমধ্যে বলবৎ আছে সেই আইন ৰাজ্যত প্ৰযোজ্য হৈ আছে তাৰ মাজতে কিন্তু আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে এতিয়াৰে পৰা ৰাজ্যত ৰাজহুৱাভাৱে নিষিদ্ধ হ'ব গোমাংস গোমাংস যিকোনো ধৰণৰ হোটেল ৰেষ্টুৰাণ্ট আদিত গ্ৰাহকৰ বাবে পৰিবেশন কৰিব নোৱাৰিব আগতে যিসমূহ ৰেষ্টুৰেণ্টত গোমাংসৰ ব্যঞ্জন প্ৰস্তুত কৰিছিল গ্ৰাহকৰ বাবে পৰিবেশন কৰিছিল এতিয়াৰ পৰা অসমত তেনে ধৰণে গোমাংস বিক্ৰী অথবা পৰিবেশন কৰিব নোৱাৰিব আজি যি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ সম্পৰ্কত কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো দিল্লীত সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেল সম্বোধনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল আমি শুনাই ল'ব বিচাৰিছো অসমত কেটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেণ্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো অসমত কেটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit
consumption of beef in public places, including hotel and restaurant. যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেন্ট এইখিনি আজি আমি prohibit কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো হয় আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস নিষিদ্ধ এতিয়া সমগ্ৰ অসমতে নিষিদ্ধ কৰা হৈছে গোমাংস ৰাজহুৱাভাৱে যিকোনো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত এতিয়া গোমাংস পৰিবেশন কৰিব নোৱাৰিব যিকোনো সভা সমিতিত এতিয়া গোমাংসৰ ভোজ দিব নোৱাৰিব আৰু হোটেল ৰেষ্টুৰা সমূহেও এতিয়া গোমাংস পৰিবেশন কৰিব নোৱাৰিব আজি কেবিনেটে গ্ৰহণ কৰিছে এই সিদ্ধান্ত আৰু কেবিনেটৰ সিদ্ধান্তৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এইখিনিতে ক'ব লাগিব যে গোমাংসৰ ৰাজনীতিক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য আৰু যি কংগ্ৰেছ দল আছিল সেই কংগ্ৰেছ দলে এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক বিগত উপনিৰ্বাচন আছিল সেই উপনিৰ্বাচনৰ ফলাফলৰ পিছতে এই আক্ৰমণৰ গতি অধিক তীব্ৰতৰ হৈছিল আৰু হেহে আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে যেহেতু কংগ্ৰেছে চৰকাৰক সমালোচনা কৰিয়ে আছিল এতিয়া চৰকাৰে পূৰ্বৰ যি আইন আছিল 2021ত সংশোধনী ঘটোৱা হৈছিল গো সুৰক্ষা আইন সেই সুৰক্ষা আইনৰ নতুন তাত ব্যৱস্থা আনি এনেদৰে এতিয়া ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে অসমত গোমাংস নিষিদ্ধ কৰিব আৰু সেই গোমাংস নিষিদ্ধ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে তাক বিৰোধী দলসমূহে আদৰণি জনাব তাক কংগ্ৰেছে আদৰণি জনাব যেহেতু কংগ্ৰেছ দলে বিগত আজি কেইবাটাও সপ্তাহ ধৰি চৰকাৰক এই ক্ষেত্ৰত সমালোচনা কৰি আছিল আৰু সেই সমালোচনাৰ মূল গুৰি আছিল সামগুৰি সমষ্টিৰ উপনিৰ্বাচনত বিজেপিয়ে গোমাংসৰ ভোজ দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৰকিবুল হুছেইনে আৰু ৰকিবুল হুছেইনে এই ক্ষেত্ৰত তেওঁৰ ওচৰত ভিডিঅ' সহ প্ৰমাণ আছে বুলি দাবী কৰিছিল আৰু ৰকিবুল হুছেইনে যি দাবী কৰিছিল সেই দাবীক কিন্তু পঞ্চায়তে শাসকীয় পক্ষও কোনো ধৰণৰ অস্বীকাৰ কৰা নাছিল আৰু তাৰ বিপৰীতে যি বাকযুদ্ধ অব্যাহত আছিল আৰু ৰকিবুল হুছেইনক লিখিতভাৱে গোমাংস নিষিদ্ধ কৰিব লাগে বুলি দিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাইছিল আৰু এনে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ মাজতে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে আজি এই ঘোষণা কৰিলে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিলে যে এতিয়াৰ পৰা ৰাজ্যত গোমাংস ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব কেৱল ৰাজহুৱা স্থানতে ৰাজহুৱা সভা সমিতিতে নহয় যিসমূহ ব্যৱসায়িক ভিত্তিত যি হোটেল ৰেষ্টুৰা আদি আছিল সেই হোটেল ৰেষ্টুৰা আদিটো এতিয়াৰ পৰা অসমত গোমাংস বিক্ৰী কৰিব নোৱাৰিব এই ক্ষেত্ৰত এতিয়া কি হয় পৰৱৰ্তী প্ৰতিক্ৰিয়া তালে আমি অপেক্ষা কৰিব লাগিব কিন্তু চৰকাৰে এক কঠোৰ আৰু বলিষ্ঠ পদক্ষেপ লৈছে যে গো সুৰক্ষাৰ বাবে কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব যে বিগত যি 2021 চনত সংশোধনী অনা হৈছিল সেই সংশোধনীৰ জৰিয়তে আন্তঃজিলা গো সৰবৰাহৰ ক্ষেত্ৰতো কঠোৰ নীতি নিয়ম বলবৎ কৰা হৈছিল কিন্তু তাৰ পিছতো ৰাজ্যত যি গৰুৰ সিন্ডিকেট আছিল সেই গৰুৰ সিন্ডিকেট ৰোধ কৰাত যেন কৰবাত বিফল হৈছিল চৰকাৰ গৰুৰ সিন্ডিকেট সমান্তৰালভাৱে চলি আছিল পূৰ্বতকৈ কমা নাছিল আৰু বিভিন্ন সময়ত দল সংগঠন বা কোনো সচেতন সমাজ সচেতন লোকে তেনে চোৰাং সৰবৰাহকাৰী গৰু ধৰি পেলাই আৰক্ষীক গতাই দিছিল কিন্তু এই ক্ষেত্ৰত বিশেষকৈ নিষ্ক্ৰিয় দেখা গৈছিল আৰক্ষীৰ ভূমিকা বা চৰকাৰৰ যিসকল বৰমুৰি আছিল তেওঁলোকৰ যি পদক্ষেপ হ'ব লাগিছিল সেই পদক্ষেপ কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা যোৱা নাছিল এতিয়া যে এই গো সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে গোমাংস নিষিদ্ধ কৰাৰ সেই সিদ্ধান্তই কিমান দূৰ ফলপ্ৰসূ হয় সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এক কথাত মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে যে আইন সংশোধনী কৰি আইনত কিছু নতুন ব্যৱস্থাৰ সংযোজন ঘটাই তেওঁলোকে এইসমূহ কঠোৰ নীতি নিয়ম ৰাজ্যত বলবৎ কৰিব এতিয়াৰ পৰা ৰাজ্যৰ ৰাজহুৱা স্থানত গোমাংসৰ বিক্ৰী ভক্ষণ তথা পৰিবেশন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব এতিয়া এইখিনিতে আহিব লাগিব যে ইতিমধ্যে যিখন আইন অলৰেডি চলি আছিল যিখন আইন এতিয়া আমাৰ সমাজত প্ৰচলিত হৈ আছিল সেই আইন প্ৰণয়নৰ পিছত কিমান গো সুৰক্ষা সম্ভৱ হৈছিল ৰাজ্যত সেই ক্ষেত্ৰত কিন্তু এতিয়াও এক বৃহৎ প্ৰশ্নবোধক আছে তাৰ মাজত এতিয়া ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তই যে নিশ্চিতভাৱে এই ক্ষেত্ৰত কিছু পৰিমাণে
সহযোগ কৰিব সেই কথা কিন্তু নুই কৰিব নোৱাৰি আৰু এটা কথা ক'ব লাগিব যে গোমাংস নিষিদ্ধ কৰিলেই গো ৰক্ষা সম্ভৱ হ'বনে নহয় আৰু এই ক্ষেত্ৰত যেহেতু আমাৰ সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত কোনো ধৰণৰ প্ৰতিক্ৰিয়া হ'ব নেকি সেই প্ৰতিক্ৰিয়াসমূহ কেনে ধৰণৰ হ'ব ইয়াক কেনে ধৰণে চৰকাৰে নিয়ন্ত্ৰণ কৰিব সেয়াও কিন্তু লক্ষণীয় হ'ব কিন্তু গোমাংস নিষিদ্ধ কৰাৰ চৰকাৰৰ যি কঠোৰ সিদ্ধান্ত এই সিদ্ধান্তই আজি এতিয়া সকলো ৰাজ্যবাসীক স্তম্ভিত কৰি তুলিছে যে হঠাৎ এনে ধৰণৰে এক কঠোৰ সিদ্ধান্ত কিয় ল'ব লগা হ'ল বিগত দিনসমূহত শাসক বিৰোধীৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছিল কিন্তু এই গোমাংসক লৈ তাৰে পাৰ্শ্বক্ৰিয়া নেকি এই আজিৰ কেবিনেটৰ কঠোৰ সিদ্ধান্ত ইতিমধ্যে যেন ইয়াৰ ইংগিত দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনৰ লগত যি ধৰণে বাকবিতণ্ডা মুখ্যমন্ত্ৰী আৰু ৰকিবুল হুছেইনৰ মাজত হৈছিল তেতিয়াও এক প্ৰকাৰ মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে কৈছিল যে গোমাংস নিষিদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ তেওঁ প্ৰস্তুত আছে কিন্তু এই ক্ষেত্ৰত ৰকিবুল হুছেইনে লিখিতভাৱে জনাব লাগিব তাৰ মাজতে আজি যি ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰা হ'ল এই ঘটনাই এতিয়া চৰকাৰৰ এক অন্যতম কঠোৰ সিদ্ধান্ত বুলি বিবেচিত হৈছে আৰু এটা কথা ক'ব লাগিব যে ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ হ'লেও এতিয়া কিন্তু ব্যক্তিগতভাৱে কোনো লোকে ঘৰত গোমাংস ভক্ষণ কৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হোৱা নাই এক প্ৰকাৰ ক'বলৈ গ'লে এতিয়াও আংশিকভাৱেহে গোমাংস নিষিদ্ধ কৰা হৈছে যিসমূহ বিশেষকৈ মুছলমান সমাজত গোমাংস ভক্ষণৰ যি পৰম্পৰা আছে তেওঁলোকৰ কুৰবানী ঈদৰ সময়ত যেহেতু গোমাংস ভক্ষণ কৰাৰ পৰম্পৰা আছে তেনে ধৰণৰ পৰম্পৰাত নিশ্চয়কৈ চৰকাৰৰ এই সিদ্ধান্তই বাধা আৰোপ নকৰিব বুলি এই মুহূৰ্তলৈকে অনুধাৱন কৰা হৈছে ইয়াৰ পিছত যেতিয়া আইন প্ৰণয়নৰ প্ৰক্ৰিয়া আহিব সেই আইন প্ৰণয়নৰ প্ৰক্ৰিয়া আইন সংশোধনীৰ প্ৰক্ৰিয়াত কি কি বিধি সন্নিবিষ্ট হয় সেয়া লক্ষণীয় হ'ব যে সম্পূৰ্ণৰূপে অসমত গোমাংস নিষিদ্ধ হ'বগৈ নেকি এতিয়া যেহেতু ৰাজহুৱা স্থানত যে এনেকৈ লাহে লাহে চৰকাৰে এটা ষ্টেপ কৈ সম্পূৰ্ণৰূপে গোমাংস নিষিদ্ধ কৰিবলৈ গৈ আছে নেকি যেহেতু প্ৰথমতে যি 2021 চনত আইন সংশোধন কৰা হ'ল 1950 চনৰ যিখন গো সুৰক্ষা আইন আছিলে সেই গো সুৰক্ষা আইনখন 2021 চনত সংশোধন কৰি তাত যিবোৰ ধাৰা সন্নিবিষ্ট কৰা হ'ল সেই আংশিকভাৱে গো সুৰক্ষাৰ বাবে কিছু ব্যৱস্থা তাত কৰা হ'ল যে হিন্দু অধ্যুষিত এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস বিক্ৰী কৰিব নোৱাৰিব আৰু তেনেদৰে যি মন্দিৰ আছে সেই হিন্দুৰ উপাসনাস্থলীসমূহৰ মন্দিৰ নামঘৰ আদিৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস বিক্ৰী কৰিব নোৱাৰিব আৰু গো সৰবৰাহৰ ক্ষেত্ৰতো তাত কিছু নতুন নীতি নিয়ম অনা হ'ল আৰু তাৰ পিছত এতিয়া আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলে যে ৰাজহুৱা কোনো অনুষ্ঠানতে যিকোনো ধৰণৰ সভা সমিতি যিকোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠানত এতিয়া গোমাংস পৰিবেশন কৰিব নোৱাৰিব ভক্ষণ কৰিব নোৱাৰিব এনেদৰে এদেও দুদেওকৈ গৈ সম্পূৰ্ণৰূপে অসমত গোমাংসৰ বন্ধ কৰিবলৈ নিষিদ্ধ কৰিবলৈ গৈ আছে নেকি চৰকাৰ সেই কথাটো কিন্তু এই মুহূৰ্তত এক সকলোৰে মনলৈ আহিছে সেই এনে ধৰণে চৰকাৰে আগবাঢ়ি গৈ আছে নেকি সেই কথাটো সকলোৰে মনলৈ আহিছে কিন্তু যিয়ে নহওক চৰকাৰৰ যি আজি সিদ্ধান্ত গোমাংস নিষিদ্ধ কৰা এই সিদ্ধান্তৰ পিছত যে ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া হ'ব সেই কথা এক প্ৰকাৰ নিশ্চিত আৰু এতিয়া বিৰোধীয়ে এই ক্ষেত্ৰত কি কৰিব এই চৰকাৰৰ এই সিদ্ধান্তই বিৰোধীয়ে যি কেম্পেইন আৰম্ভ কৰিছিলে বিৰোধীয়ে যি সংখ্যালঘুৰ পিটি বিজেপিৰ সংখ্যালঘুৰ পিটি এক প্ৰকাৰৰ যি কেম্পেইন আৰম্ভ কৰিছিলে সেই কেম্পেইন এক প্ৰকাৰ নস্যাৎ কৰি পেলাব নেকি আজিৰ এই সিদ্ধান্তই আগন্তুক পঞ্চায়ত ইলেকশ্যন আছে সেই পঞ্চায়ত ইলেকশ্যনৰ পূৰ্বে কংগ্ৰেছৰ যি নীতি আছিলে কংগ্ৰেছে যি সিদ্ধান্ত লৈছিল যে এনেদৰে শাসকীয় দলটোক খলঠেকত পেলাব গোমাংসৰ ৰাজনীতিয়ে সেই যি কংগ্ৰেছে যি সূত্ৰ লৈছিল সেই সূত্ৰক নস্যাৎ কৰিবলৈ আজি এই সিদ্ধান্ত ল'লে নেকি ৰাজ্যিক কেবিনেটে সেইটো কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু এই চৰকাৰৰ সিদ্ধান্তই আগন্তুক পঞ্চায়ত নিৰ্বাচনত চৰকাৰখনক কেনেদৰে সহায় কৰিব সেয়াও লক্ষণীয় হ'ব আৰু এতিয়া বিৰোধীয়ে কি কৰিব বিৰোধীৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব তাৰ ওপৰত কিন্তু এতিয়া সকলোৰে দৃষ্টি থাকিব যেহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে 2026 বিধানসভা নিৰ্বাচন আহি আছে উপনিৰ্বাচনৰ
যি জয় আছিলে সেই জয়ৰ পিছতে এক প্ৰকাৰ বিৰোধী খুব তৎপৰ হৈছিল যে সামগুৰি সমষ্টিৰ ৰকিবুল হুছেইনে ভিডিঅ' ক্লিপ দেখুৱাই পেলাই সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ সমানে সমানে এক নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছিল যে বিজেপিয়ে যি তেওঁলোকৰ মেৰুকৰণৰ ৰাজনীতি আছে সেই মেৰুকৰণৰ ৰাজনীতিৰ পৰিৱৰ্তে তুষ্টিকৰণৰ ৰাজনীতিলৈ গৈ আছে নেকি কিয়নো এতিয়া শেহতীয়াকৈ যি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে 1971 চনকে নাগৰিকত্বৰ ভিত্তিবৰ্ষ বুলি ৰায় দিলে তাৰ পিছত কিন্তু বহুকেইটা সমষ্টি সংখ্যালঘু অধ্যুষিত হৈ থাকিল আৰু যি শেহতীয়াকৈ দেখা গ'ল ডিলিমিটেশ্যন হ'ল তাৰ পিছতো বহুতকেইটা সমষ্টিত সংখ্যালঘুৰ আধিপত্য দেখিবলৈ পোৱা গৈছে আৰু তেনে সমষ্টি পুনৰ উদ্ধাৰৰ বাবে বিজেপিয়ে সংখ্যালঘু তুষ্টিকৰণৰ নীতি ল'ব নেকি তাক লৈও চৰ্চা চলিছিল তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে সামগুৰি আৰু কৰিমগঞ্জৰ দৰে 5টা সমষ্টি বিজেপিয়ে টাৰ্গেট কৰি লৈছে সংখ্যালঘু অধ্যুষিত আৰু সেইকেইটা সমষ্টি বিজেপিয়ে নিজৰ দখললৈ আনিব আৰু তেনে সময়তে কংগ্ৰেছে এটা এই গোমাংসৰ ৰাজনীতিয়ে যেন বিজেপিক আক্ৰমণৰ কাৰণে এক কঠোৰ নীতি লৈছিল আৰু তেওঁলোকে তীব্ৰ আক্ৰমণ কৰিছিল শাসকীয় বিজেপিক যি বিজেপিয়ে গো ৰক্ষাৰ কথা কয় সেই বিজেপিয়ে গোমাংসৰ ভোজ দি সামগুৰিত জয় কৰা বুলি খৰব হৈছিল ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিলৰ পৰাজয়ৰ পিছত সামগুৰিত এক প্ৰকাৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ পিছত ৰকিবুল হুছেইন যে অধিক আক্ৰমণাত্মক হৈ পৰিছিল আৰু তেওঁ ইখনৰ পিছত সখন সংবাদমেল সম্বোধন কৰি কেৱল মুখ্যমন্ত্ৰীক তেওঁ লক্ষ্য কৰি লৈছিল আক্ৰমণৰ আৰু সেই আক্ৰমণৰ মূল যেন পাশুপাত অস্ত্ৰপাতে আছিল গোমাংস কিন্তু ৰকিবুল হুছেইনেই হওক বা কংগ্ৰেছেই হওক আৰু ৰকিবুল হুছেইনৰ এনে মন্তব্যৰ পিছতে বিভিন্ন কংগ্ৰেছৰ নেতাসকল যিসকল আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে আদি কৰি সকলো খৰব হৈছিল এই প্ৰসংগক লৈ আৰু তাৰ পিছত যি কংগ্ৰেছৰ এই সমগ্ৰ অংক সমগ্ৰ পৰিকল্পনা এই পৰিকল্পনাক এক প্ৰকাৰ নস্যাৎ কৰি দিবলৈ আজি কেবিনেটে গ্ৰহণ কৰিলে নেকি এই সিদ্ধান্ত আৰু এই সিদ্ধান্ত এতিয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বাবে কিমান লাভজনক হয় সেয়া কিন্তু কিছুদিনৰ পিছতে স্পষ্ট হ'ব যেহেতু ফেব্ৰুৱাৰীৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত কৰাৰ ইতিমধ্যে ঘোষণা হৈ গৈছে আৰু মাত্ৰ কেইটামান দিন আছে এই চৰকাৰৰ গোমাংস নিষিদ্ধকৰণৰ যি ঘোষণা এই ঘোষণাই পঞ্চায়ত নিৰ্বাচনত কিমান সহায় কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব আৰু এতিয়া বিৰোধীয়ে কেনেকৈ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে নে সমৰ্থনেই কৰে নে তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব কিন্তু আজিৰ দিনটোৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে অসমত এতিয়াৰে পৰা নিষিদ্ধ গোমাংস ভক্ষণ ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰাঁ আদি বিভিন্ন ৰাজহুৱা অনুষ্ঠানত আজিৰ এতিয়াৰ পৰা কৰিব নোৱাৰিব গোমাংস ভক্ষণ যেহেতু ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই ক্ষেত্ৰত আইন সংশোধন নতুনকৈ আইন সংশোধন কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনত চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত কিমান সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব আৰু চৰকাৰৰ এই সিদ্ধান্তই গো সুৰক্ষাৰ ক্ষেত্ৰত কিমান বলিষ্ঠ পদক্ষেপ লয় সেয়াও অনাগত দিনত